নমস্কাৰ সকলোকে আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আজি মানে আকৌ পথাৰলৈ যাম পথাৰলৈ যোৱা আগতে বাৰীত সোমাই অলপ বাৰী চাফ চিকুণ কৰি লাইপাত দুডাল মানুহ ছিঙি মানে আজি পথাৰলৈ একেবাৰে বইলহে নিম বুলি ভাবিছোঁ সেইকাৰণে আৰু নেমু দুটামান ছিঙি ল'লোঁ পথাৰত যিহেতু টেঙা খাবলৈ মন যায় তাৰপিছতে ঘৰৰ ইটো সিটো কাম কৰি ৰাতিপুৱাটো সকলোৱে কিমান কাম জানেই তাৰপিছতে গোসাঁই ঘৰৰ চাকি দি আমাৰ দুজনী একদম পটাপট মানে ওলালোঁ পথাৰলৈ বুলি মানে দেৰি হৈছিলে একদম ৰাতিপুৱা খৰ্ধ হয় কামৰ পৰা সেইকাৰণে মা কিন্তু যোৱা নাই আমি দুজনীহে গৈছিলোঁ দেই মানে মাৰ আজি বেলেগ কাম আছিলে সেইকাৰণে আমি বোলো যিমানখিনি পাৰোঁ আমি আগবঢ়াই থৈ আহোঁগৈ এদিন নাদালে কিমান লষ্ট আপোনালোকে খেতি কৰা সকলোৱেতো জানেই সেইকাৰণে মই অলপ ধান পৰ্বটো দেখাই দিছিলোঁ এজনে কৈছিলে যে তুমি ধান কাটিব জানা জানো বোলো অলপ দেখাই দিওঁ দেই আজি ধান কটা মানে এইবাৰ মই ভিডিঅ' কৰিবলৈ নহ'ল ন সেইকাৰণে ভাত খাই যোৱা নাছিলোঁ কাৰণে আমি মেগীকে খাই ল'লোঁ পেটটো ভৰি থাকিলেহে ভালকৈ কাম কৰিব পাৰিম ন কামত মন লাগিব সেইকাৰণে আৰু আজি কিন্তু বতৰটো একেবাৰে বহুত বেছি ধুনীয়া ধান কটা বতৰে কৰিছিলে কিন্তু আমাৰ এটাই ভয় লাগি আছিলে বৰষুণ দিলে কি হ'ব তাৰপিছতে সন্ধিয়া হ'ল সন্ধিয়া হৈ আমি